ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ একাদশ শ্ৰেণীৰ অসমীয়া সাহিত্য সৌৰভ কিতাপখনৰ বৰগীতৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন। প্ৰথম প্ৰশ্নটি হৈছে শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো? উত্তৰটি হ'ল শংকৰদেৱৰ প্ৰথম বৰগীতটিৰ নাম হ'ল মন মেৰি ৰাম চৰণেহি লাগো। ২ নম্বৰ প্ৰশ্নটি হৈছে শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম লিখা। উত্তৰটি হ'ল শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম হ'ল ভক্তি ৰত্নাকৰ। ৩ নম্বৰ প্ৰশ্নটি হৈছে শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল? উত্তৰটি হ'ল শংকৰদেৱে ৬খন নাট ৰচনা কৰিছিল। ৪ নম্বৰ প্ৰশ্নটি হৈছে বৰগীতবোৰ কি ভাষাত ৰচিত? উত্তৰটি হ'ল বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত। ৫ নম্বৰ প্ৰশ্নটি হৈছে শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি? উত্তৰটি হ'ল হৰি ভক্তিয়েহে জীৱন উদ্ধাৰ কৰিব পাৰে। এই শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য। ৬ নম্বৰ প্ৰশ্নটি হৈছে জলনিধি আৰু মহাদানন্দ শব্দৰ অৰ্থ লিখা। উত্তৰটি হ'ল জলনিধি মানে হৈছে সাগৰ আৰু মহাদানন্দ মানে হৈছে পৰম আনন্দ, মহৎ যোগ আনন্দ। ৭ নম্বৰ প্ৰশ্নটি হৈছে শংকৰদেৱে অসমীয়া সমাজ গঠনৰ বাবে গ্ৰহণ কৰা মাধ্যম দুটা কি কি? উত্তৰটি হ'ল শংকৰদেৱে অসমীয়া সমাজ গঠনৰ বাবে গ্ৰহণ কৰা মাধ্যম দুটা হ'ল ধৰ্ম আৰু আনটো সাহিত্য। ৮ নম্বৰ প্ৰশ্নটি হৈছে মহাপুৰুষ শংকৰদেৱে কিমান বছৰ বয়সত ইহলীলা সম্বৰণ কৰে? উত্তৰটি হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১১৯ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। ৯ নম্বৰ প্ৰশ্নটি হৈছে মন মেৰি ৰাম চৰণেহি লাগো শীৰ্ষক বৰগীতটি শংকৰদেৱে ক'ত ৰচনা কৰিছিল? উত্তৰটি হ'ল তীৰ্থভ্ৰমণৰ সময়ত বদৰিকাশ্ৰমত। শংকৰদেৱৰ জয় জয় যাদৱ জলনিধি যা বৰগীতটিৰ মূলভাৱ লিখা। উত্তৰটি হ'ল জয় জয় যাদৱ জলনিধি যা বৰগীতটিৰ ৰচক হৈছে শংকৰদেৱ। বৰগীতটিৰ জৰিয়তে হৰি ভক্তিৰ মাহাত্ম্য প্ৰকাশ পাইছে। শ্ৰীকৃষ্ণৰ জয়ধ্বনিৰে বৰগীতটিৰ আৰম্ভ হৈছে। শ্ৰীকৃষ্ণৰ নামৰ মহিমা পৰম মংগলময় ৰূপ আৰু ভক্তিৰ সম্বিৰ ধাৰা বৰগীতটিৰ মাজেৰে প্ৰকাশিত হৈছে। সাগৰ কন্যা লক্ষ্মীৰ পতি ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ। তেওঁৰ নাম শ্ৰৱণ কৰা মাত্ৰকে জগতৰ সকলো বস্তুৱে পবিত্ৰ হয়, উদ্ধাৰ হয়। এইজন ভগৱানেই প্ৰলয় জলত মৎস্যৰূপ ধাৰণ কৰি চাৰিওখন বেদ উদ্ধাৰ কৰিছিল। ভগৱান শ্ৰীকৃষ্ণ দীন দৰিদ্ৰ সকলৰ পৰম বন্ধু তথা তেওঁৱেই ভক্তসকলক তেওঁলোকৰ পৰম কাম্য মুক্তিদান কৰে কৰুণা বৰষাই। শ্ৰীকৃষ্ণ জগতৰ সকলোৰে জীৱনস্বৰূপ যাক কোনো মায়াই বশ কৰিব নোৱাৰে, যি চিৰন্তন। এই জগতৰ জীৱনস্বৰূপ শ্ৰীকৃষ্ণ সত্য আৰু সনাতন। তেওঁৱেই মংগলময় শিৱৰূপে বিৰাজমান জগতৰ পৰা ৰাক্ষসসকলক বিনাশ কৰি শান্তি প্ৰতিষ্ঠা কৰিছিল। সেইবাবে শ্ৰীকৃষ্ণ জগত বন্ধু বিধু বুলিও কোৱা হয়। এওঁ কেশী মধু মূৰ আদি অসুৰক বধ কৰি জগতৰ অন্ধকাৰ আঁতৰাই শান্তি স্থাপন কৰিছিল। কবিয়ে এইজন জগতৰ স্বামী শ্ৰীকৃষ্ণৰ শাৰীৰিক ৰূপৰ বৰ্ণনা কৰিছে। হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰা শ্ৰীকৃষ্ণ যিজনে নানাবিধ ক্ৰীড়াত নিপুণ তেওঁ শাৰীৰিক সৌন্দৰ্যক শৰৎকালৰ জোনৰ সৌন্দৰ্যইও চেৰ পেলাব পৰা নাই। এনেজন জগতৰ স্বামী মধুৰ মুৰলীধাৰী ভগৱান শ্ৰীকৃষ্ণৰ চৰণত কমলত কবিয়ে প্ৰণিপাত জনাইছে। ধন্যবাদ।